এইটো পাৰ্টি আনিছিলে, এইটো জ্বলি গ'ল, তলেদি ফুটা হৈ গ'ল। তো ইয়াৰ পৰা মালবোৰ উলিয়াই এইটোত দি দিছোঁ। এইটো কমপ্লিট বনাই দিছোঁ। এইটোতে ৱাৰেণ্টিও পাব, 1 বছৰৰ ৱাৰেণ্টি দিছোঁ আৰু ৱেইট খুব ধুনীয়াকৈ বনাই দিছোঁ। এতিয়া ভিডিঅ'টো হৈ গ'ল ফাইনেলি। এতিয়া বেটেৰীটো হৈ গ'ল, এইটো ডাণ্ডাটো বনাই লৈছোঁ, এইটো বনাই পেলাইছোঁ, গোটেই জইনিংবিলাক হৈ গ'ল। এতিয়া এইটো ঢাকনাটো লগোৱা যাব। এইটো বাকীখিনি ৰেডি কৰি দিম, চাই থাকিব ভিডিঅ'টো। এইটো আঠা মাৰা হ'ব, ঢালাই কৰা হ'ব আৰু আঠা মাৰা হ'ব, মাৰি পেলাই ডেলিভাৰী দিয়া হ'ব। এইটো আছে 150 বেটেৰী, আগৰ কেচিংটো আছিলে, এইটো আছে, এইটো মোৰ বেটেৰী চেণ্টাৰ হয়। আগত আছিলে 230, তো 230ত এইটো জ্বলি গৈছিলে, জ্বলি যোৱাৰ কাৰণে এইটো বেয়া হৈ গৈছে, তলদি ফুটা হৈ গৈছে। ফুটা হৈ যোৱাৰ কাৰণে কি কৰিছে, কাষ্টমাৰজনে আহি কৈছে যে এইটো বডিটো চেঞ্জ কৰি দিবলৈ কাৰণে, মানে ভিতৰৰ মালটো বেলেগ এটাত দি দিবলৈ। তো মোৰ তাত 150 কেচিং আছিলে, কেচিঙৰ চাইজটো বডি চাইজ চব একেটাই থাকে, কিন্তু তেওঁ 250ত 250 থাকিব, জাষ্ট কেচিংটোৱে চেঞ্জ হৈছে, ভিতৰতো চেলটো একেটাই লগাইছোঁ, বেকআপ চেকআপ চব আগৰ নিচিনাই থাকিব, সেইটো চিন্তা কৰিব নালাগে। এইটো বনি গ'ল, ঠিক আছে, আৰু এতিয়া এইটো বনিব, ঠিক আছে। এইটো ডাইজ হয় সেম, ইয়াত লাগি যাব 230টো। ইয়াৰ ভল্টেজ এতিয়া সেম 1250 আছে। মোটামুটি এতিয়া 12 ঘণ্টা চাৰ্জ কৰিলোঁ, 1330 ভল্ট আহি গ'ল, পূৰা ফুল চাৰ্জ। এতিয়া কাষ্টমাৰক ডেলিভাৰী দিব পাৰোঁ।